পৰা প্ৰয়াত তেখেতৰ কথাৰে এই গীতটো আৰম্ভ কৰিছিল। বহু বছৰ হ'ল চাগে গীতটো লিখা। তাৰ পাছৰ পৰা পৰ্যায়ক্ৰমে গাই আহিছে আৰু ডিজিটেল ৰূপত ইয়াক আজি সাজু কৰিছে, বাণীবদ্ধ কৰি উলিয়াইছে। গতিকে মই আনুষ্ঠানিকভাৱে গীতটো মুকলি কৰিলোঁ। আহক আমি সকলোৱে এবাৰ এই গীতটো একেলগে শুনো। কেৱল মাত্ৰ আপোনালোকে এটা আগ্ৰহ কৰাৰ প্ৰয়োজন হৈছে আৰু এই আগ্ৰহটো আমাৰ মাজত কম। আজি আপোনালোক গান শুনিবলৈ আহিছে, সাংস্কৃতিক অনুষ্ঠান, গতিকে কথা শুনাৰ ধৈৰ্য নাথাকিব। তথাপিতো মই এটা কথাই মাত্ৰ আপোনালোকৰ বাবে কৈ যাব বিচাৰিছোঁ যে এই বয়সটোত আপোনালোকে যদি অকণমান মনোযোগ দিয়ে, অলপ যদি মনোযোগ দিয়ে আৰু আপোনালোকে যদি ভাবে যে আপোনালোকে ভৱিষ্যতৰ বাবে আজিৰ দিনটোৰ পৰা এবছৰো কষ্ট কৰে, তেনেহ'লে জীৱনটোত আপোনালোকক কোনো ৰখাব নোৱাৰে। কিন্তু অন্ততঃ যিসকলে ইতিমধ্যে কষ্ট কৰি আহিছে তেওঁলোকৰ বাবে ঠিকেই আছে। যিসকলে কৰা নাই, মাত্ৰ এটা বছৰ কষ্ট কৰক। এটা বছৰ আপোনালোকে সুস্বাস্থ্যলৈকে জীৱন কৰক। এটা বছৰ আপোনালোকে নিজৰ যিকেইটা বিষয় পঢ়িছে, বিষয়কেইটাত আপোনালোকে ভাল ফলাফল দিবলৈ চেষ্টা কৰক। পৰীক্ষা হৈছে, আজি পুনৰ কাইলৈ এটা ADR পৰীক্ষা আছে। ইয়াৰ পৰাও নিশ্চয় বহু ল'ৰা ছোৱালী অৱতীৰ্ণ হৈছে। এইবাৰ ভাল লগা কথা এটা হৈছে যে পৰীক্ষা দিছে আৰু আজি সকলোৱে বুকলেট, আজি তেওঁলোকে OMR কপি পাব, চাব পৰা এটা অৱস্থা হৈছে। গতিকে এবাৰ যদি আপোনালোকে নোৱাৰেও চাই নিজৰ ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰিব। যোৱা কিছুদিনৰ পৰা অসমত প্ৰতিযোগিতামূলক পৰীক্ষাৰে এই ধৰণৰ নামভৰ্তিৰ পৰা আৰম্ভ কৰি চাকৰিলৈকে পোৱাৰ ব্যৱস্থা হৈছে। গতিকে সময় নষ্ট কৰোঁতে সাৱধান হৈ থাকিব। হাতত মোবাইলটো আপোনালোকৰো থাকে, মোৰো থাকে, কিন্তু অসমৰ যুৱ প্ৰজন্মই, নতুন প্ৰজন্মই যেনেধৰণে মোবাইলটোলৈ সময় নষ্ট কৰিছে, ময়ে সুখী নহয়। যদিও এই মুহূৰ্তত আমি আটাইতকৈ ডাঙৰ ছ'চিয়েল মিডিয়া প্ৰতিষ্ঠানটো আমাৰ প্ৰতিষ্ঠানৰ আৰু আমি আটাইতকৈ ডাঙৰ ছ'চিয়েল মিডিয়া পেজেছ চলাওঁ আৰু আমি দেশৰ সৰ্ববৃহৎ মিডিয়া নেটৱৰ্ক। আমাৰ প্ৰতিষ্ঠানৰ ভাৰতৰ আটাইতকৈ ডাঙৰ চেনেলসমূহ আছে। ইংৰাজী চেনেল CNN, নিউজ 18 ইণ্ডিয়া, হিষ্ট্ৰী টিভি, ফৰ্বছৰ মেগাজিন, ফৰ্বছ ইণ্ডিয়াকে ধৰি দেশৰ আগশাৰীৰ প্ৰায়সমূহ সংবাদ প্ৰতিষ্ঠান আমাৰ প্ৰতিষ্ঠানৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।